সেই স্থানৰ পৰা আমি এখন নতুন অসম গঢ়াৰ সংকল্প, এখন স্বাভিমানী অসম, এখন ঐক্যবদ্ধ অসম, এখন সাম্প্ৰদায়িকতাহীন অসম আৰু এখন নিজৰ জাতীয় স্বাভিমান ৰক্ষা কৰা অসম গঢ়াৰ সংকল্পৰে আজি আমি ঐক্যবদ্ধ হৈছোঁ। তাৰ লগে লগে আগন্তুক দিনসমূহত আমি অসমৰ মাটিত জাতীয়তাবাদৰ ভেটি অধিক শক্তিশালী আৰু সুদৃঢ় কেনেকৈ কৰিব পাৰোঁ সেই লক্ষ্য আৰু উদ্দেশ্য লৈ অসম জাতীয় পৰিষদৰ আমাৰ ভেটি গাঁৱে গাঁৱে তৃণমূল পৰ্যায়লৈকে শক্তিশালী আৰু সমৃদ্ধিশালী কৰিবৰ কাৰণে আমি ইতিমধ্যে পৰিকল্পনা আমি প্ৰস্তুত কৰিছোঁ আৰু আগন্তুক দিনসমূহত সেই বিষয়বোৰক লৈ আমাৰ যিসকল প্ৰতিনিধি আছে তেওঁলোকে বিভিন্ন দিহা পৰামৰ্শ দিব। শেহতীয়াকৈ আমি দেখিছোঁ যে যোৱা 10 বছৰ অসমত বিজেপি চৰকাৰে শাসন কৰি আছে আৰু যোৱা মঞ্চ আমি ইতিমধ্যে এবাৰ আলোচনাত বহিছিলোঁ। পৰৱৰ্তী দিনসমূহত আৰু আলোচনা হ'লে নিশ্চয়কৈ কেনেকুৱা ৰূপৰেখা হ'ব সেই সম্পৰ্কত চূড়ান্ত এটা সিদ্ধান্ত হ'ব। গতিকে আগন্তুক দিনসমূহত মই ভাবোঁ যে এই বিষয়সমূহত আমি অধিক স্পষ্ট ৰূপত শক্তিশালী ৰূপত বিৰোধী ঐক্যটো আগবঢ়াই লৈ যাব পাৰে। যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বিজেপি এতিয়া সম্পূৰ্ণৰূপে সাজু নিৰ্বাচনৰ বাবে, যিহেতু 26 নিৰ্বাচন সমাগত, আনফালে বিৰোধী ঐক্য মঞ্চ এতিয়াও যেন স্থিতি স্পষ্ট নহয়। এই ক্ষেত্ৰত স্থিতি স্পষ্ট, কাৰণ বিজেপিয়ে ভয় খাই আছে কাৰণে আগতীয়াকৈ তেওঁলোকৰ কেম্পেইনিং আৰম্ভ কৰিছে। চৰকাৰী ধন খৰচ কৰি প্ৰথমে হিতাধিকাৰীৰ নামত কেম্পেইনিং কৰিলে। এতিয়া যোৱা 2টা দিনত তেওঁলোকে উন্নয়নৰ ভুৱা প্ৰতিশ্ৰুতি এখন দেখুৱাই পিনে তেওঁলোকে মানুহৰ মাজত কেম্পেইনিং কৰিছে। দুদিনমানৰ পিছত আকৌ অমিত শ্বাহ ডাঙৰীয়া আহি আকৌ এবাৰ সাম্প্ৰদায়িকতাৰ নামত এটা ৰাজনীতি কৰিব। এইবোৰ কথা অহা 3 মাহ আছে। মুখ্যমন্ত্ৰীয়ে সাংঘাতিক ভয় খোৱাৰ কাৰণে সকলো ধৰণৰ কৌশল, সকলো ধৰণৰ অস্ত্ৰ প্ৰয়োগ কৰিছে। কিন্তু মনত ৰাখিব, যোৱাবাৰ যোৰহাট লোকসভা নিৰ্বাচনত যিটো অৱস্থা হৈছিলে সেই অৱস্থা এবাৰ সমগ্ৰ অসমৰ প্ৰতিটো বিধানসভা নিৰ্বাচনত বিজেপিৰ হ'ব। দেশৰ প্ৰধানমন্ত্ৰীয়ে কটাইছে আৰু এই সময়ত আমি দেখিছোঁ যে দেশৰ প্ৰধানমন্ত্ৰীয়ে পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি 2014 চনত তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ আগত নিৰ্বাচনৰ যিবোৰ প্ৰতিশ্ৰুতি লৈ আহিছিল, 2016 চনত তেওঁলোকৰ যিখন দৃষ্টিপত্ৰ বিজেপিত, সেই প্ৰতিশ্ৰুতিসমূহ সম্পূৰ্ণ পাহৰি অসমৰ ৰাইজক যিবোৰ প্ৰতিশ্ৰুতি দিছিলে, বিদেশীসকলক চিনাক্তকৰণ কৰি তেওঁলোকক বিতৰণ কৰা, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰিবৰ কাৰণে যিটো দায়বদ্ধতা দৃঢ়তাৰে দোহাৰিছিল, অসম চুক্তিৰ সেইখন তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰ গৃহ সচিবে চহী নকৰাকৈ আজিলৈকে গ্ৰহণ নকৰিলে, আজিলৈকে পেলাই ৰাখিলে। তাৰ লগে লগে আমাৰ ইয়াত আন যিবোৰ তেওঁলোকে নিবনুৱাসকলৰ সংস্থাপনৰ কথা, আগত কংগ্ৰেছ চৰকাৰত যিমান নিবনুৱা আছিল তাতকৈ দুগুণতকৈ বেছি হ'ল নিবনুৱা। গতিকে এই যে নিবনুৱা বাঢ়িছে, তাৰ লগে লগে কৃষকৰ উৎপাদন বা কৃষকৰ আয় বঢ়োৱাৰ কথা কৈছিলে, কিন্তু 98% কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা নাই। বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান নকৰিলে। 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়বোৰ যোৱাকালি প্ৰধানমন্ত্ৰীয়ে এই কথাবোৰ নক'লে আৰু এতিয়া মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে প্ৰতিশ্ৰুতি দি অহা বিজেপি চৰকাৰখনে এতিয়া আমাৰ মাটি বহুজাতিক কোম্পানী, বিদেশী আম্বানী আৰু আদানীক দিবৰ কাৰণে এতিয়া চিন্তা চৰ্চা কৰিছে, উঠি পৰি লাগিছে। প্ৰধানমন্ত্ৰীয়ে কোৱা A for আছাম এতিয়া A for আছাম হৈ থকা নাই, A for আম্বানী আৰু আদানী হৈছে। গতিকে আমি দেখিছোঁ যে যোৱা কালি বা পৰহি দিনটোত দেশৰ প্ৰধানমন্ত্ৰীয়ে অতি দুখ লগাকৈ, লাজ লগাকৈ আমাৰ অসমৰ যিগৰাকী সম্পদ, আমাৰ স্বাভিমান জুবিন গাৰ্গক এবাৰো সোঁৱৰণ নকৰিলে। তেওঁৰ যি অন্ত্যেষ্টিক্ৰিয়াত য'ত সমাধি আছে সেই স্থলীলৈ যাবলৈতো সময় নহ'লে, কিন্তু এবাৰো এটা বক্তব্যত স্মৰণ নকৰিলে। এইটোৱে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ জুবিন গাৰ্গৰ প্ৰতি, বিজেপিৰ জুবিন গাৰ্গৰ প্ৰতি থকা যিটো শ্ৰদ্ধা আৰু মৰম তাক প্ৰতিফলিত কৰিছে। আমি কামপুৰত যিটো ঘটনা ঘটিলে তাৰ দুখ প্ৰকাশ কৰিছোঁ আৰু ইয়াক চৰকাৰক জগৰীয়া কৰিছোঁ, কাৰণ ওপৰৰ পাহাৰত তেওঁলোকৰ যিমান বন ধ্বংসযজ্ঞ চলিছে, পাহাৰৰ খনন যিমান চলিছে, চৰকাৰৰ ফালৰ পৰা যেনেকৈ ৰেল লাইনৰ কাষত যিবোৰ ব্যৱস্থা কৰিব লাগে, আজিকালি অত্যাধুনিক প্ৰযুক্তি আছে, AI ইণ্ট্ৰডিউচ কৰিছে, এইবোৰ নকৰাকৈ যেনেকৈ এই যে যিসমূহ হাতী মৃত্যুমুখত পৰিলে তাৰ কাৰণে চৰকাৰে জগৰীয়া। এফালে গছ গছনি কাটি ধ্বংস কৰিছে, আনফালে আকৌ এনেকৈ ট্ৰেইনে এনেকৈ হাতী মৃত্যুমুখত পৰিব লগা একেলগে 8টাকৈ এইটো হৃদয় বিদাৰক কথা, এইটো আমি দুখ প্ৰকাশ কৰিছোঁ, ইয়াক চৰকাৰক জগৰীয়া কৰিছোঁ। এতিয়া অসমত আমি আগন্তুক দিনসমূহত তেওঁলোকে যিটো হিতাধিকাৰীৰ নামত যিটো তেওঁলোকে ৰাজনীতি কৰি আছে,
ভুৱা উন্নয়নৰ প্ৰতিচ্ছবি এখন যিবোৰ দেখুৱাই ৰাজনীতি কৰি আছে সেইবোৰ কথা লৈ জনগণৰ মাজলৈ যাম। এতিয়া অসমত আমি দেখি থকা চাৰিওফালে কমিশ্যন ৰাজ, চিণ্ডিকেট ৰাজ আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালকেন্দ্ৰিক দুৰ্নীতি, সেইবোৰ মানুহৰ মাজলৈ লৈ যাম। হিতাধিকাৰী আঁচনিৰ নামত বহুতৰ নাম কাটিছে। হিতাধিকাৰী আঁচনি দিয়াৰ নামত তেওঁলোকে চাই মানুহক তেওঁলোকে এই আঁচনিত দিছে। আমাৰ দিনত আহি থাকিব লগা দিনসমূহত অধিক হাৰত পাব, ন্যায় পাব আৰু পাব লগা মানুহে পাব। তাত কোনোবা দল কৰিছে বুলি কোনোবা ভোট দিয়া নিদিয়া কথাবোৰক লৈ কেতিয়াও কোনোৱে হিতাধিকাৰী আঁচনি লাভ নকৰে। আহি থাকিব লগা দিনসমূহত জনকল্যাণকৰ্মী আঁচনিসমূহ যি উপযুক্ত মানুহ সেইবোৰে পাব আৰু ভালকৈ পাব। সেই কথা বতৰাবোৰ আমি আজি আগন্তুক দিনসমূহত ৰাইজৰ মাজলৈ লৈ যাবৰ কাৰণে আমি পৰিকল্পনা প্ৰস্তুত কৰিম। আন ক'ত নিৰ্বাচন 2026 চনৰ নিৰ্বাচনত আমি ক'ত খেলিম, আমি পুনৰবাৰ এই কথাটো দৃঢ়তাৰে দোহাৰিছোঁ। মিত্ৰতাৰে ৰাজনৈতিক এই যাত্ৰা আমি অব্যাহত ৰাখিম আৰু আমি অসম জাতীয় পৰিষদ হিচাপে আমাৰ শক্তি অনুসৰি আমি সৰ্বোচ্চ উজাৰি মিত্ৰতাৰ কাৰণে আৰু বিজেপিক উৎখাত কৰিবৰ কাৰণে যুঁজিবৰ কাৰণে আজি এই প্ৰতিনিধি